নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে BA, BSc, BCom ফাৰ্ষ্ট ছেমিষ্টাৰৰ নতুন নামভৰ্তি কৰিলে তেওঁলোকৰ কাৰণে হয়তো তেওঁলোকে ভাবি আছে যে ফাৰ্ষ্ট ছেমিষ্টাৰত কিমানটা ছাবজেক্ট থাকিব বা SSC, VSC এইবিলাক কি হয় আদি সকলো কথা আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। অহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে চাব পাৰিছে যেহেতু আপোনালোকৰ টোটেল 7টা ছাবজেক্ট পঢ়িব লাগিব। এই 7টাৰ ভিতৰত আপোনালোকে কোৰ 1 যেটো মেজৰ মাইনৰ আপোনালোকে কয়, আচলতে মেজৰ মাইনৰ নহয়, এইবিলাক আচলতে কোৰ 1 বুলি কম আমি। প্ৰথম পঢ়িব লাগিব কোৰ 1 যিবিলাক আপোনালোকে হাই সেকেন্ডাৰীত পাইছিলে, যেনে হিষ্টৰী, এডুকেশ্যন, জিঅগ্ৰাফি, পলিটিকেল সায়েন্স, কেমিষ্ট্ৰি, বায়োলজি, এইবিলাক মেথছ ইত্যাদি সাবজেক্ট যিকোনো আপোনালোকে তিনিটা ল'ব লাগিব। আৰু প্ৰথমটো আপোনালোকে যিকোনো এটা লৈ ল'ব, কোৰ 1 এটা পঢ়িব লাগিব। নেক্সট তেনেকৈ আপোনালোকে ল'ব লাগিব যদি আপুনি আৰ্টছত পঢ়ে, মানে যদি BA পঢ়ে তেতিয়াহ'লে প্ৰথম যদি পলিটিকেল সায়েন্স নহয় তেনেহ'লে দ্বিতীয়ত আপোনালোকে হিষ্টৰী, এডুকেশ্যন আপোনাৰ ইচ্ছামতে যিকোনো তিনিটা সিলেক্ট কৰিব লাগিব যিবিলাক আপোনালোকে হাই সেকেন্ডাৰীত পঢ়িছিলে। যদি পঢ়া নাই তেতিয়াহ'লেও ল'ব পাৰে, যিকোনো তিনিটা মততে ল'ব লাগিব। এই তিনিটা হৈছে মেইনলি। তাৰপিছতে এতিয়া AEC যেটো আপোনালোকৰ ফুল ফৰ্মটো হৈছে এবিলিটি এনহান্সমেন্ট কোৰ্স। এইটো হৈছিলে AEC ৰ ফুল ফৰ্ম। ঠিক আছে, প্ৰথমে আপোনালোকে জানি লওক প্ৰথম তিনিটা পঢ়িব লাগিব কোৰ সাবজেক্ট বা আপোনালোকে মেজৰ মাইনৰ এইখিনি তিনিটা যিকোনো ল'ব লাগিব। পিছত আপোনালোকে মনত ৰাখিব এই তিনিটাৰ পৰাই কোৰ 1 to 3 পৰা যিকোনো এটা মেজৰ হ'ব। সেইটো পিছত হ'ব, এতিয়া নহয়, এতিয়া কোৰ 1 বুলি আপোনালোকে ধৰি ল'ব। তাৰ পিছতে নেক্সট AEC যেটো পঢ়িব লাগিব। AEC এটা সাবজেক্ট আপোনালোকে যিকোনো ল'ব পাৰিব। আপোনালোকৰ বিভিন্ন ধৰণৰ কলেজত বিভিন্ন ধৰণৰ সাবজেক্ট দিয়া থাকে। AEC বহুত কেইটা সাবজেক্ট আছে যাৰ ভিতৰত বিভিন্ন ধৰণৰ কলেজে এটা বা দুটা সাবজেক্ট ৰাখে। সেইবিলাকৰ ভিতৰত আপোনালোকে ল'ব লাগিব AEC সাবজেক্টবোৰ যেনে AEC ৰ ভিতৰত আপোনালোকে পঢ়িব পাৰিব এছামিজ, বেংগলী, বড়ো, হিন্দী, নেপালী, মণিপুৰী, সংস্কৃত, alternative English, also environmental science. This course is also offered as an AEC option in the first semester. মানে প্ৰথম সেমিষ্টাৰত এইবিলাক আপোনালোকে পঢ়িব লাগিব, য'ত কমিউনিকেশ্যন বা যোগাযোগৰ বিষয় বিশেষকৈ দিয়া থাকে। AEC ৰ ভিতৰত এইকেইটা পঢ়িব পাৰিব। এতিয়া আপোনালোকে বিভিন্ন ধৰণৰ কলেজত বিভিন্ন বিলাক দেখা পাব, যেনে কিছুমান কলেজত আপোনালোকে বড়ো ল'ব পাৰিব, বেংগলী, এছামিজ, নেপালী, হিন্দী, যিটো আপোনাৰ পছন্দ হয় সেইটো বা যিটো কলেজত অফাৰ কৰিছে সেইটো ল'ব পাৰিব। এতিয়া নেক্সট আহিল VSc ভেলু এড কোৰ্স, যাৰ ফুল ফৰ্ম ভেলু এড কোৰ্স। এইটো আপোনালোকে ঠিক তেনেকৈ মেইন এই কোৰ সাবজেক্ট তিনিটা পলিটিকেল যিবিলাক আপোনালোকে পঢ়িছে হাই সেকেন্ডাৰীত সেইকেইটাই পাব, কিন্তু বাকি চাৰিটা আপোনালোকে কিন্তু তেনেকুৱা ধৰণৰ নাপায়। বাকি কেইটা বিভিন্ন সাবজেক্ট থাকে ইয়াতে, আৰু আপোনালোকে কলেজৰ পৰা অফাৰ কৰা থাকে দুটা তিনিটা সাবজেক্ট, তাৰ ভিতৰত আপোনালোকে যিকোনো এটা ল'ব লাগে। যেনেদৰে আপোনালোকে AEC দেখা পালে বিভিন্ন ধৰণৰ কলেজত বিভিন্ন প্ৰকাৰে দিয়া থাকিব, এতিয়া VSc ঠিক তেনেকৈ দিয়া থাকিব। VSc সাবজেক্টবোৰৰ নাম আপোনালোকে চাই ল'ব। এনভাইৰনমেন্টেল ষ্টাডিজ য'ত লিখা আছে এইবিলাক হৈছে সাবজেক্টৰ নাম, আৰু এই সাবজেক্টসমূহ আপোনালোকে ল'ব পাৰিব, যেনে এনভাইৰনমেন্টেল ষ্টাডিজ যেটো পৰিৱেশৰ বিষয়ে লিখা থাকে বা অধ্যয়ন কৰিব লাগে। নেক্সট আপোনালোকৰ গ্ৰুপ সিস্টেম দিয়া আছে A, B, তাৰপিছতে নেক্সট C। তাৰপিছতে গ্ৰুপ C থোৱা সফট স্কিল 1 স্পোকেন ইংলিছ, একাডেমিক ৰাইটিং, আন্ডাৰষ্টেণ্ডিং, তাৰপিছতে মেণ্টেল হেল্থ এণ্ড হাইজিন। এইবিলাক গোটেইখিনি VSc সাবজেক্ট যিবিলাক আপোনালোকে দেখা পাই আছে এইবিলাক গোটেইখিনি। ইয়াৰ ভিতৰত আপোনালোকে যিকোনো ল'ব লাগিব, যিকোনো এটা। এতিয়া নেক্সট আহিছে MDC সাবজেক্ট। ঠিক MDCও তেনেকুৱা। এতিয়া আপোনালোকে MDC খিনি চাই লওক।
Natural and physical science, mathematical science, library information and media science, commerce and management, humanities and social science, information and communication technologies, life science and art science. So ইয়াৰে আপোনালোকৰ যিকোনো এটাহে ল'ব লাগিব গোটেইখিনি সাবজেক্টৰ নাম এইবিলাক হৈছে এমডিচিৰ সো কিছুমান ভাগ ভাগ আছে সায়েন্স আৰ্টস বেলেগ বেলেগ ল'ব লাগে সো যদি বিএ পঢ়িব খুজিছে তেওঁলোকৰ কাৰণে হিউম্যানিটিজ এণ্ড সোশিয়াল সায়েন্স এইটো ল'ব লাগিব বা আপোনালোকে বেলেগো ল'ব পাৰিব সেইটো কলেজে অফাৰ কৰিব এইখিনি আছিল আপোনালোকৰ এমডিসি সাবজেক্টৰ নামসমূহ সো এমডিসিৰ আপোনালোকে ফুল ফৰ্মটো জানি ল'ব যে ইয়াতে লিখা আছে যে মাল্টিডিসিপ্লিনাৰী কোর্স এটো হৈছিল এমডিসিৰ ফুল ফৰ্ম নেক্সট দি আছে এসিসি সো এটো হ'ব স্কিল এনহান্সমেন্ট কোর্স সো এসিসিৰ সাবজেক্ট কেইটা আপোনালোকে জানি ল'ব সো ফাৰ্স্ট সেমিস্টাৰত আপোনালোকে গোটেইখিনি পাৰিলে ইংলিশ যদি লয় এটো আপোনালোকে পঢ়িব লাগিব আৰু অসমীয়া ল'লে ব্যৱহাৰিক অসমীয়া কেতিয়াবা তাৰ পিছতে এডুকেশনত টিচিং স্কিল আছে জিওগ্ৰাফিত আছে জিওগ্ৰাফি অফ টুৰিজম তাৰ পিছতে পলিটিক্যাল সায়েন্সত আছে পঞ্চায়ত ৰাজ এণ্ড ইট ইজ প্ৰেক্টিস সো আপোনালোকে এসএসসি সাবজেক্ট এইবিলাক নাম ঠিক আছে যেনে ব্যৱহাৰিক অসমীয়া ৰুৰাল মাৰ্কেটিং এইবিলাক হৈছে এসএসসি সাবজেক্টৰ নাম ইয়াৰে ভিতৰত আপোনালোকে যিকোনো এটা ল'ব লাগিব ঠিক আছে এটো ফাৰ্স্ট সেমিস্টাৰতহে ল'ব পাৰিব তাৰ পিছত যেতিয়া আপোনালোকে সেকেন্ড সেমিস্টাৰত উঠিব তেতিয়া সেকেন্ড সেমিস্টাৰত উঠাৰ লগে লগে আপোনালোকৰ কোৰ 1ৰ যেটো আছিল সাবজেক্ট কোৰ 1ত ধৰিলক আপোনাৰ কোৰ 1ত ইংলিশ আছিল আৰু সেকেন্ড সেমিস্টাৰত তেতিয়া আপুনি এসএসসি ইংলিশে পঢ়িব লাগিব অৰ্থাৎ এইটো পঢ়িব লাগিব যেটো দেখা পাই আছে ডেভেলপিং অফ সফট স্কিল ইন English academic writing English reading as comprehension so এইটো আপোনালোকে জানি ল'ব সো আকৌ এবাৰ কৈ দিছো যে যদি আপুনি সেকেন্ড সেমিস্টাৰত এসএসসি সাবজেক্ট পঢ়ে বা এসএসসি সাবজেক্ট পঢ়িব লাগিব তেতিয়া আপুনি বাছনি কৰিব নোৱাৰিব ফাৰ্স্ট সেমিস্টাৰতহে বাছনি কৰিব পাৰিব এতিয়া আপুনি নিজৰ ইচ্ছামতে ল'ব পাৰিব যিকোনো ইয়াৰে যিকোনো এটা ল'ব পাৰিব কিন্তু আপুনি সেকেন্ড সেমিস্টাৰ উঠাৰ লগে লগে কি হ'ব আপোনাৰ কোৰ 1ত যেটো সাবজেক্ট আছে ধৰিলক কোৰ 1ত আপোনাৰ এছাইনমেন্ট আছিল গতিকে আপুনি সেকেন্ড সেমিস্টাৰত এসএসসি সাবজেক্টটো নিজৰ ইচ্ছামতে বাছনি নকৰি কি হ'ব অটোমেটিক্যালি আপোনাৰ ব্যৱহাৰিক অসমীয়া আহি যাব এইটো ব্যৱহাৰিক অসমীয়া যদি আপোনাৰ ফাৰ্স্ট সেমিস্টাৰত ইকোনমিক্স আছিল কোৰ 1ত তেতিয়া আপুনি সেকেন্ড সেমিস্টাৰত এসএসসি হ'ব ৰুৰাল মাৰ্কেটিং তাৰ পিছতে এডুকেশন থাকিলে টিচিং স্কিল আহিব সো এনেকুৱা ধৰণৰ নিয়মসমূহ দিয়া থাকে সো ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব